নমস্কাৰ, মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু সেই ভিডিঅ'টোত থাকিব তোমালোকৰ 6 মেৰি পৰীক্ষা, যোৱা বছৰ যিটো 6 মেৰি পৰীক্ষা হৈ গৈছে 2021 কামৰূপ ডিষ্ট্ৰিক্টৰ মেথছৰ পেপাৰখন, সেইখন মই আজি বিশদভাৱে আলোচনা কৰিম আৰু পুংখানুপুংখভাৱে সকলো কুৱেশ্যনৰ এনচাৰ মই এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। গতিকে তোমালোকে শেষলৈকে চাই থাকিবা আৰু যদি মোৰ ভিডিঅ'টো ভাল পোৱা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু এনেদৰে মোৰ ভিডিঅ'বোৰ আগলৈকেও চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। গতিকে এতিয়া আমি আহিছোঁ 2021 কামৰূপ ডিষ্ট্ৰিক্টৰ মেথছৰ হাফ ইয়াৰলি এক্সামৰ পেপাৰখন। গতিকে তাত তোমালোকৰ প্ৰথম কুৱেশ্যনটো আছে এনেকুৱা যে a⁻0 ভেলু লাগে, a⁻0 মান হ'ল। অপশ্যন আছে MCQ, কুৱেশ্যন নম্বৰ 1 to MCQ আছে। গতিকে তাত আছে a = 0, b = a, c = 1 আৰু d আছে -1। গতিকে a⁻0 মান 0, a, 1 and -1। গতিকে ইয়াৰ কোনটো অপশ্যন আমাৰ খুব দৰকাৰী চাব লাগিব। গতিকে আমি এইটো কুশলৰ ঘাতৰ নিয়ম আছে যে যিকোনো নাম্বাৰৰ পাৱাৰ যদি 0 হয়, মানে ক'ব গ'লে সামথিং টু দি পাৱাৰ নাথিং অৰ্থাৎ 0 = 1। গতিকে ইয়াৰ এনচাৰ হৈ যাব আমাৰ 1। গতিকে এইটো আমি একো কৰিবলগীয়া নাই। নেক্সট নাম্বাৰ 2 নম্বৰ কুৱেশ্যনটো আছে যে তলৰ কোনটো অপৰিমেয় সংখ্যা আছে। গতিকে অপৰিমেয় সংখ্যা বাছিব লাগে। প্ৰথমটো আছে আমাৰ √23, বিটো আছে √225, চি আছে 0.3796 আৰু ডি আছে 7.478478। গতিকে ইয়াতে যদি আমি চাওঁ, প্ৰথমটো হৈছে যে 225ৰ স্কুৱেৰ ৰুট 25 আৰু এইটো আমি পৰিমেয় বুলি জানো। তাৰপিছত এইটো পৰিমেয় কাৰণ দশমিকৰ পিছতো শেষ হৈ গৈছে, অৰ্থাৎ পৰিসমাপ্ত হ'লেও পৰিমেয় হয়। আৰু ইয়াতে এইটো অপৰিসমাপ্ত আছে, কিন্তু অপৰিসমাপ্ত হ'লেও ইয়াতে আমাৰ কি আছে, পুনৰাবৃত্তি ঘটিছে, অৰ্থাৎ 478 অৰ্থাৎ পুনৰাবৃত্তি হৈ আছে। গতিকে আমি জানো যে দশমিক বিস্তৃতি যদি পুনৰাবৃত্তি ঘটে তেতিয়াহ'লে সেইবিলাক পৰিমেয় হয়। গতিকে এইটো পৰিমেয়, এইটো পৰিমেয়, এইটো পৰিমেয়। গতিকে অপৰিমেয় সংখ্যাটো হ'ব আমাৰ √23। আৰু আমি জানিব লাগে যে যিবিলাক সংখ্যাৰ বৰ্গমূল অখণ্ড সংখ্যা আমি নাপাওঁ, অৰ্থাৎ 25 = 5 এইটোতো অখণ্ড সংখ্যা, বা 16ৰ স্কুৱেৰ ৰুট 4 সেইটোতো অখণ্ড সংখ্যা। যদি তেনেকুৱা নহয়, অখণ্ড সংখ্যা আমি নাপাওঁ, তেতিয়াহ'লে সেইবিলাক সদায় অপৰিমেয় সংখ্যা হয়। গতিকে ইয়াৰ এনচাৰ হৈ যাব √23। তোমালোকৰ কুৱেশ্যন নম্বৰ 3টো আছে এনেকুৱা যে 10 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট বৃত্তটোৰ পৰিধি নিৰ্ণয় কৰিব লাগে। আৰু তাত আমাক পাই ভেলুটো দিয়া আছে 3.12। আৰু যদি এই ভেলুটো দিয়া নাথাকে তোমালোকে 7/22 লৈ ল'ব। গতিকে ইয়াতে আমাৰ ব্যাস দিয়া আছে এইটো। গতিকে ইয়াৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াব পাৰিম। ব্যাসাৰ্ধ আমি r বুলি লিখোঁ। ব্যাসাৰ্ধ r = কি হ'ব, 10ৰ আধা। কাৰণ আমি জানো ব্যাস হৈছে ব্যাসাৰ্ধৰ 2 গুণ, বা ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা। গতিকে 10ৰ আধা হৈ যাব আমাৰ 5। গতিকে এইটো হৈ গ'ল। আৰু বৃত্তৰ পৰিধিৰ ফৰ্মুলা হৈছে 2πr। ইয়াতে আমি পাইৰ মানটো আমি বহাই দিম। 3.14 আমাক দিয়া আছে আৰু r ৰ মানটো 5 যদি বহাই দিওঁ কি হ'ব, এইটো 2 × 5 হৈ যাব 10, 10 × 3.14 এনচাৰ হৈ যাব আমাৰ 31.54 চেণ্টিমিটাৰ। গতিকে আমাৰ এনচাৰ অপশ্যনত আছে 31.4, এইটো আছে চি নম্বৰ অপশ্যন। গতিকে এনচাৰ হৈ যাব আমাৰ চি 31.4 চেণ্টিমিটাৰ। আৰু তোমালোকক মই কৈ দিওঁ যে ইয়াতে যিবিলাক MCQ আছে, মাল্টিপল চইচ কুৱেশ্যন, সেইবিলাক তোমালোকে কৰি দেখুৱাব পাৰা বা অকল এনচাৰটো লিখিলেও হ'ব। তোমালোকে কাষত কৰি পেলাই ডাইৰেক্ট এনচাৰটো বহুৱাই দিলেও তোমালোকে ফুল মাৰ্কছ পাবা। গতিকে তোমালোকৰ নিজৰ চইচ। মইতো তোমালোকক দেখাই দিছোঁ। এবাৰ নেক্সট আহিছোঁ মই কুৱেশ্যন নম্বৰ 4। তোমালোকৰ কুৱেশ্যন 4টো আছে এনেকুৱা যে তলৰ কোনটো বহুপদ ৰাশি নহয়। গতিকে এনেকৈ 4টা নম্বৰ অপশ্যন আছে। ইয়াতে আমি বহুপদ ৰাশি কোনটো নহয় আমি ক'ব লাগিব। গতিকে দেখা দেখি আমাৰ ডেফিনেটলি বিটো আমাৰ বহুপদ ৰাশি হয়, তাৰপিছত ডিটো আমাৰ বহুপদ ৰাশি হয়, কিন্তু আমাক এই দুটা আমি চাব লাগিব বহুপদ ৰাশি হয় নে নহয়। তোমালোকে নিয়ম দুটা মনত ৰাখিবা যে বহুপদ ৰাশি হ'লে চলকৰ যিটো ঘাত, চলকৰ ঘাতত তোমাৰ কেতিয়াও ভগ্নাংশ নাথাকে, ভগ্নাংশ হ'ব নোৱাৰে।
ফাৰ্ষ্ট কথা আৰু দ্বিতীয়তে হৈছে চলকৰ ঘাত কেতিয়াও কি হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে এই দুটা গতিকে ইয়াতে এই দুটা আমাৰ বহুপাত হৈ আছে গতিকে ইয়াতে আমি চাব লাগিব চলক y আছে y ঘাত আমাৰ ধনাত্মক হৈ আছে আৰু আমাৰ ভগ্নাংশ আমাৰ থকা নাই কেৱল ৰুট অভাৰটো আছে 2 ওপৰত গতিকে এইটো আমাৰ বহুপাত হ'ব কিন্তু ইয়াক যদি আমি এইটো চাওঁ ইয়াক যদি আমি সিম্পলিফাই কৰোঁ y এইটো 2 * 1 / y লিখিব পাৰিম আৰু 1 / y মানে আমাৰ হৈছে y to the power -1 গতিকে এইটো যদি ভাঙি চাওঁ তেতিয়াহ'লে আমি কি পাই যাম যে y ৰ ঘাতটো আমাৰ ঋণাত্মক হৈছে গতিকে এনসাৰ হৈ যাব আমাৰ c কাৰণ এইটো এটা বহুপদ ৰাশি নহয় গতিকে তোমালোকক বুজাই দিছোঁ যে চলকৰ ঘাত যদি কেতিয়াবা ঋণাত্মক পোৱা তেতিয়াহ'লে সি কেতিয়াও বহুপদ ৰাশি হ'ব নোৱাৰে আৰু চলকৰ ঘাত ভগ্নাংশ হ'ব নোৱাৰে গতিকে এই দুটা তাৰপিছত কুৱেশ্যন নম্বৰ 5 টো আহিছোঁ কৈছে তলৰ দিয়া সম্ভাৱ্য উত্তৰ কেইটাৰ মাজত কোনটো সত্য গতিকে এটা আছে y = 3x + 5 সমীকৰণটো এনেকুৱা এটা সমীকৰণ দিছে এই সমীকৰণটোত কি দিয়া আছে যে নম্বৰ a আছে অদ্বিতীয় সমাধান অদ্বিতীয় মানে তোমালোকে জানিবা যে তাৰ মাত্ৰ এটা সমাধান অদ্বিতীয় মানে একমাত্ৰ মানে এটা সমাধান থাকিব তাৰ দ্বিতীয়টো আছে দুটা সমাধান আছে মাত্ৰ দুটা থাৰ্ডটো আছে অসীম সংখ্যক সমাধান অসীম মানে কি বহুত ওলাই থাকিব এইটো শেষ কেতিয়াও নহয় অসীম সংখ্যক আৰু তোমালোকে ডিটো দিয়া আছে এটাও সমাধান নহয় গতিকে আমি ইয়াৰে কোনটো অপশ্যন আমাৰ শুদ্ধ আমি চাব লাগিব গতিকে আমি সমীকৰণত দেখিছোঁ y = 3x + 5 যদি আমি ইয়াতে চাওঁ যে x ৰ ভেলু যদি কিবা বেলেগ বেলেগ বহুৱাই চাওঁ x = 1 2 3 তদনত তোমালোকে বহুত বহাই চাব পাৰা গতিকে 1 হ'লে y = কি হ'ব 3 * 1 3 3 + 5 8 হৈ যাব সিমিলাৰলি 2 হ'লে 6 6 + 5 11 হ'ব সিমিলাৰলি y x = 3 হ'লে 9 + 5 14 হৈ যাব y 14 হেনদৰে তোমালোকৰ এইটো গৈ থাকিব আৰু এই ভেলুটো x ৰ ভেলু তুমি ডিফাৰেণ্ট ল'লে y ৰ ভেলু কি পাই থাকিবা ডিফাৰেণ্ট পাই থাকিবা এইটো কেতিয়াও তোমালোকৰ শেষ হৈ নাযায় তোমালোকে y ৰ ভেলু 1 লাখ লোৱা 1 কৰোৰ লোৱা 1 বিলিয়ন লোৱা তোমালোকে যি লোৱা ঋণাত্মক ধনাত্মক যিকোনো ল'ব পাৰা তেতিয়া y ৰ মানবিলাকো কি হৈ থাকিব ডিফাৰেণ্ট পাই থাকিবা তোমালোকে গতিকে এইটো কেতিয়াও শেষ নহয় গতিকে ইয়াৰ এনসাৰ হৈ যাব আমাৰ চি যে অসীম সংখ্যক সমাধান ইয়াত থাকিব গতিকে এইটো হৈ গৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 5 এবাৰ আহিছোঁ আমি 6 লৈ -5 আৰু 5 এই দুটাৰ মাজত তোমালোকৰ অখণ্ড সংখ্যা লিখিব দিছে গতিকে ইয়াৰে মাজত তোমালোকৰ অখণ্ড সংখ্যা বহুত থাকিব কেনেকুৱা আমি কেনেকৈ চাব পাৰোঁ যে আমি যদি এডাল সংখ্যা ৰেখা চাওঁ তেতিয়া আমি পাওঁ ইয়াৰ মাজত কেৱল দুটা লাগে মই ইয়াত তোমালোক দেখাই দিছোঁ কেনেকৈ হ'ব যদি আমি এটা সংখ্যা ৰেখা আঁকো তেতিয়াহ'লে ইয়াত মিডিয়ামত আমাৰ 0 থাকে এইফালে আমাৰ ধনাত্মকবিলাক 1 2 3 4 এনে যাই থাকিব আৰু এইফালে আহিব আমাৰ ঋণাত্মকবিলাক গতিকে আমাক কৈছে যে -5 আৰু 5 ৰ মাজত অৰ্থাৎ 5 মানে মিন্স কি +5 ইয়াৰে মাজত অখণ্ড সংখ্যা আমাৰ দুটা লিখিব লাগে গতিকে ইয়াৰে মাজত অখণ্ড সংখ্যা হ'লে -5 আৰু 5 বাদ দি গোটেই মাজত যিমান আছে সেই আটাইবোৰে হ'ব গতিকে ইয়াৰে মাজত তোমালোকে দুটা এনসাৰ লিখি দিয়া যিকোনো আৰু তোমালোকে 1 লিখা 2 লিখা -1 লিখা -3 লিখা গতিকে ইয়াৰে মাজত যিকোনো দুটা নম্বৰ তোমালোকে লিখি দিয়ে এনসাৰটো হৈ যাব এতিয়া নম্বৰ 7 টো আছে আমাৰ এনেকুৱা y অক্ষৰ পৰা p বিন্দু এটা দূৰত্ব দিছে y অক্ষৰ পৰা p বিন্দুটো কি দিছে যে 4,3 দিছে এটা স্থানাংক ইয়াৰ দূৰত্ব উলিয়াব লাগে ডিসটেন্স গতিকে কি হ'ব দূৰত্ব আমি কি ক'ব পাৰিম যে যদি আমি এইটো বহাই চাওঁ বিন্দুটো 4 3 4 হ'লে 1 2 3 4 এফালে 1 2 3 গতিকে 4 3 হ'লে তোমালোকৰ ইয়াত বিন্দুটো পাই যাব এনেকৈ গতিকে তোমালোকে গ্ৰাফত চালে বেছি ভালকৈ বুজি পাবা এনেকুৱা গতিকে এইটো বিন্দু হৈ গ'ল আমাৰ 4 3 এতিয়া y অক্ষ কোনডাল আমাৰ y অক্ষ আছে এইডাল আৰু অনুভূমিকডাল হৈছে x অক্ষ এতিয়া হৈছে আমাৰ y অক্ষৰ পৰা এই বিন্দুটো দূৰত্ব মানে ইয়াৰ দূৰত্ব গতিকে y অক্ষৰ পৰা ই কিমান ডিসটেন্সত আছে গতিকে আমি যদি চাওঁ এইখিনি কিমান ডিসটেন্স 4 গতিকে আমি আনসাৰ হৈ যাব 4 একক দূৰত্ব কি আছে মানে ক'বলৈ গ'লে যদি x অক্ষৰ পৰা দূৰত্ব দিয়ে তেতিয়াহ'লে পিছৰ পইণ্টটো আহিব আৰু যদি y অক্ষৰ পৰা দিয়ে তেতিয়া প্ৰথম পইণ্টটো ক'বলৈ গ'লে যে y অক্ষৰ পৰা দূৰত্ব দিছে গতিকে প্ৰথমটো আহিব 4 একক যদি x অক্ষৰ পৰা দিয়ে দ্বিতীয় বিন্দুটো হ'ব অৰ্থাৎ 3 একক হৈ যাব তেতিয়া
গতিকে তোমালোকে আঁকিও চাব পাৰা তেনেকুৱা। এবাৰ আহিছোঁ 8 নম্বৰলৈকে। 8 নম্বৰটো তোমালোকে এটা ভেলু উলিয়াব দিছে, মান 125 হোল টু দি পাৱাৰ 1/3। গতিকে একেবাৰে সহজ, তোমালোকে সূচক আৰু ঘাতৰ মেথছ। গতিকে এইটো 125 যদি ভাঙ কৰোঁ তেতিয়াহ'লে কি পাম? 5 টু দি পাৱাৰ 3। 5 × 5 × 5 = 125। আৰু ইয়াত হৈ গ'ল ওপৰত 1/3। যদি এইটো আমি সূচকৰ ঘাত চাওঁ, a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n = হৈ যায় আমাৰ a টু দি পাৱাৰ m × n। গতিকে এই দুটা ইনটু হৈ যাব 3 × 1/3। ইয়াতে 3 3 কেনসেল যাব, গতিকে হৈ গ'ল 5 টু দি পাৱাৰ 1। দ্যাট মিন্স = 5। গতিকে কুৱেশ্যন নম্বৰ 8 ৰ তোমালোকৰ এনসাৰ হৈ যাব 5। এবাৰ আহিছোঁ 9। কুৱেশ্যন 9 তোমালোকৰ আছে যে 4 - y²। এই বহুপদৰ মাত্ৰা হ'ব লাগে। গতিকে মাত্ৰা তোমালোকে আগতেও পাইছা, মই তথাপিও কৈ দিছোঁ যে মাত্ৰা বুলি ক'লে চলকৰ সৰ্বোচ্চ ঘাতক মাত্ৰা বুলি কয়। গতিকে ইয়াত চলক আছে y আৰু y সৰ্বোচ্চ ঘাত আছে 2। গতিকে ইয়াৰ মাত্ৰা হৈ যাব আমাৰ 2। আৰু যদি চলকৰ বেলেগ বেলেগ থাকে, ধৰা তোমালোকৰ x³ প্লাছ x টু দি পাৱাৰ 4 প্লাছ সামথিং, গতিকে ইয়াতে যিটো হাইয়েষ্ট হৈ গৈছে, ইয়াতে 4 আছে, তোমালোকৰ ধৰা x টু দি পাৱাৰ 1 বা 2x বা প্লাছ 5 বা 3 কিবা দি দিছে আৰু তেনেকুৱা ইয়াৰে যিটো হাইয়েষ্ট ঘাত চলকৰ সেইটো হৈ যাব ইয়াৰ মাত্ৰা। গতিকে ইয়াত আহি যাব 4। কিন্তু ইয়াৰ ক্ষেত্ৰত চলক এটাই আছে আৰু তাৰ মাত্ৰা আছে ঘাত আছে 2। গতিকে ইয়াৰে মাত্ৰা হৈ যাব আমাৰ = 2। তাৰপিছত 10 নম্বৰটো আছে 64 হোল টু দি পাৱাৰ 1/2। ইয়াৰ মান উলিয়াব লাগিব। গতিকে অলপমান আগতে 8 নম্বৰটো যি কৰিছোঁ চেম প্ৰচেছ। 64 হৈ যাব আমাৰ h² হোল টু দি পাৱাৰ 1/2 আৰু ইয়াতে আমাৰ আহি যাব a টু দি পাৱাৰ m ইনটু হোল টু দি পাৱাৰ m = a টু দি পাৱাৰ m ইনটু n। এইটো ইনটু হ'লে কেনসেল যাব, গতিকে 8 টু দি পাৱাৰ 1 = 8। একেবাৰে ইজি মেথছ। তাৰপিছত 11 নম্বৰটো সুধিছে তোমালোকক কুৱেশ্যন যে মূলবিন্দু স্থানাংক। আৰু এইটো তোমালোকে সকলোৱে জানা যে মূলবিন্দু হৈছে আমাৰ x অক্ষ আৰু y অক্ষ যিটো বিন্দুত কাটে সেইটো মূলবিন্দু বুলি কয়। আৰু এই মূলবিন্দুৰ যিটো স্থানাংক সদায় 0,0। তোমালোকে এইটো মনত ৰাখিবা, মূলবিন্দু স্থানাংক সদায় 0,0। কাৰণ ইয়াতে x অক্ষ আৰু y অক্ষ দুটাৰে কাটাকাটি কৰিব। গতিকে সেই পইণ্টত তোমালোকৰ যিটো এই পইণ্ট থাকে ইয়াতে x ৰ স্থানাংক 0 হয়, y ৰ স্থানাংক কি হয় 0 হয়। গতিকে তোমালোকে সদায় মনত ৰাখিবা মূলবিন্দু স্থানাংক 0,0। নেক্সট আমি আহিছোঁ 12 নম্বৰ যে px = x³ - 1। ইয়াৰ পৰা আমাৰ p - 1 ৰ ভেলু উলিয়াব দিছে। গতিকে এইবিলাকো তোমালোকে আগতে কৰিছা, গতিকে একেবাৰে ইজি। ইয়াতে x ৰ ভেলু -1 ইয়াত পুট কৰি দিয়া, -1 হোল কিউব -1। আৰু তোমালোকে সদায় মনত ৰাখিবা যিকোনো নাম্বাৰৰ পাৱাৰ যেতিয়া নাম্বাৰটো ঋণাত্মক হয়, যদি পাৱাৰটো যদি যুগ্ম হয় তেতিয়াহ'লে এইটো প্লাছ হৈ যায়, আৰু যদি অযুগ্ম হয় তেতিয়াহ'লে মাইনাছ হয়। গতিকে 1 3 টাইমছ ইনটু কৰিলে 1 হ'ব, আৰু যিহেতু অযুগ্ম আছে গতিকে মাইনাছ দ্বাৰা আমাক থাকি যাব। যদি যুগ্ম হ'লে প্লাছ হ'ব। গতিকে -1 এইটো -1, গতিকে -1 - 1 = হৈ যাব আমাৰ -2। এইটো হৈ গ'ল আমাৰ 12 নম্বৰ। এবাৰ 13 নম্বৰ আহিছে তোমালোকৰ 1/2 আমি শতাংশত প্ৰকাশ কৰিব লাগিব। গতিকে তোমালোকে মনত ৰাখিবা শতাংশত প্ৰকাশ কৰিব দিলে তোমালোকে একো নাচাবা, ডাইৰেক্টলি 100 ইনটু কৰি দিবা 100%। তাৰপিছত তোমালোকে কেনসেলেশ্যন কৰা, কাটাকাটি কৰা, তোমালোকে ইনটু কৰা তোমালোকৰ নিজৰ ইচ্ছা। ইয়াতে 2 ৰে 100ক কেনসেলেশ্যন যাব, কিমান টাইমছ যাব 100ক 50 টাইমছ। গতিকে এনসাৰ হৈ যাব আমাৰ 50%। গতিকে তোমালোকক ভগ্নাংশৰ পৰা শতাংশত প্ৰকাশ কৰিব দিলে সদায় মনত ৰাখিবা 100 ৰে মাল্টিপ্লাই, তাৰপিছত তোমালোকে 2 ৰে ইয়াত ডিভাইড যাব, 50 × 1 50%। গতিকে এইটো হৈ গ'ল আমাৰ 13 নম্বৰ। 14 নম্বৰটো আহিছে √10 × √5। এইটো তোমালোকে চিম্পলিফাই কৰিব লাগে, আৰু এইটো তোমালোকৰ R1 ৰ মেথছ। গতিকে তোমালোকে √10 টো ভাঙি দিয়া, √2 × √2 ৰুটৰ ভিতৰত থাকিব 2 × 5 = 10। গতিকে এইটো হৈ গ'ল 5 টো 5 হৈ থাকিল। গতিকে এইটো তোমালোকে ভাগ কৰি দিয়া, √2 × √5 আৰু এইফালে হৈ গ'ল √5। গতিকে ইয়াতে √2 টো ঠিকে থাকিল। গতিকে এইটো এটা চেম √5 × √5। গতিকে 5 × 5 25, আৰু 25 ৰ স্কুৱেৰ আহি যাব আমাৰ 5। বা তোমালোকে ডাইৰেক্টলি মনত ৰাখিব পাৰা যে দুটা সেম নাম্বাৰ ৰুট ওভাৰ থাকিলে তেতিয়া √2 আমাৰ উঠি যায় ইনটু কৰিলে। গতিকে √5 × √5 = 5। আৰু ইয়াতে √2 ৰ ভ্যালু 1.41। তোমালোকে এইটো কিতাপত চালে পাবা
পেপাৰখন উঠা নাই প্ৰিণ্টিঙত গতিকে তোমালোকে কিতাপত চালে গম পাবা আৰু পিছত এইটো নুঠিলেও তোমালোকক এইটো হয়তো তোমালোকৰ যিজন টিচাৰ থাকিব সেইজন তোমালোকে শুধৰণি কৰি দিব এইটো কথা নাই গতিকে 1.41 into 5 এইটো যদি আমি ইনটু কৰোঁ 1 into 5 5 4 into 5 20 0 আৰু থাকিল 2 গতিকে 1 into 5 5 5 plus 2 7 গতিকে ইয়াৰ এনচাৰ হৈ যাব আমাৰ 7.05 এইটো হৈ গ'ল আমাৰ 14 নম্বৰ কুৱেশ্যন এবাৰ আমি আহিছোঁ 15 নম্বৰ কুৱেশ্যনটো মই কৈ দি আছোঁ যে 15 নম্বৰটো আছে 9 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ সমানকালীন আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ হ'লে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা গতিকে বৰ্গটোৰ বাহু দিছে 9 চেণ্টিমিটাৰ বৰ্গটোৰ আমাৰ বাহু দিছে 9 চেণ্টিমিটাৰ তাৰপিছত ইয়াৰ সমানকালীন আয়তৰ প্ৰস্থ গতিকে আমি প্ৰথমে বৰ্গটোৰ আমি কালি উলিয়াই লওঁ গতিকে বৰ্গৰ কালি তোমালোকে ফৰ্মুলা পাইছে বাহু পূৰণ বাহু বা বাহু স্কুৱেৰ লিখিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা গতিকে সাইড ইনটু সাইড গতিকে ইয়াৰ বাহু আছে 9 9 ইনটু 9 81 হৈ যাব আৰু কালি সদায় তোমালোকৰ বৰ্গ আহে বৰ্গ একক গতিকে একক চেণ্টিমিটাৰ গতিকে বৰ্গ হ'লে চিয়াম স্কুৱেৰ আহিব এইটো হৈ গ'ল আমাৰ বৰ্গ কালি এতিয়া কুৱেশ্যনটো কৈছে যে সমানকালীন আয়তৰ প্ৰস্থ গতিকে বৰ্গৰ যিটো কালি সেইটো তোমালোকৰ যিটো আয়ত দিয়া আছে তাৰ আয়তৰ কালিটো ইকুৱেল হ'ব এটা ইকুৱেল দিছে কুৱেশ্যন একৰ্ডিং টু কুৱেশ্যন আমি লিখিব পাৰোঁ গতিকে বৰ্গৰ কালি আমাৰ হৈ গৈছে 81 আয়তৰ কালি হৈছে আমাৰ লেংথ ইনটু ব্ৰেড ইয়াতে আমাৰ কি দি দিছে প্ৰস্থ দিয়া আছে অৰ্থাৎ ব্ৰেড দিয়া আছে কিমান 3 গতিকে 3 ইনটু হৈ গ'ল ইয়াতে তাৰপিছত আমাৰ যদি ইয়াতে লেংথ লাগে দৈৰ্ঘ্য লাগে তেতিয়াহ'লে 3 টো ইয়াত ডিভাইড হৈ যাব ইনটু থাকিলে ডিভাইড গতিকে আমি যদি কেলকুলেশ্যন কৰোঁ 3 ৰে কিমান টাইমছ যাব 2 টাইমছ আৰু এইফালে 7 টাইমছ 27 গতিকে আমাৰ আয়তটো দিক হৈ যাব আমাৰ 27 চেণ্টিমিটাৰ আমি লিখিব পাৰোঁ ইয়াৰ ইকুৱেল টু 27 চেণ্টিমিটাৰ এতিয়া আমাক কুৱেশ্যনটো উলিয়াব দিছে আয়তৰ পৰিসীমা গতিকে আয়তৰ পৰিসীমা আমি ফৰ্মুলা সকলো জানো তোমালোকে তলত লিখিবা মই ইয়াতে ঠাই নাই কাৰণে ইয়াত লিখিছোঁ গতিকে আয়তৰ পৰিসীমা ফৰ্মুলা তোমালোকে জানাই বহুত আগতে পাইছা 2 ইনটু লেংথ প্লাছ ব্ৰেড অৰ্থাৎ 2 পূৰণ দিক যোগ প্ৰস্থ গতিকে ইয়াতে 2 লেংথৰ ভেলুটো এইমাত্ৰ পালোঁ 27 ব্ৰেড দিয়া আছে কুৱেশ্যনত 3 গতিকে প্লাছ কৰিলে হৈ যাব আমাৰ 30 আৰু 30 ইনটু 2 হৈ যাব আমাৰ 60 আৰু পৰিসীমাটো আমাৰ একক বৰ্গ নাথাকে অনলি এককটো থাকে গতিকে পৰিসীমা হৈ যাব 60 চেণ্টিমিটাৰ গতিকে এইটো হৈ গ'ল আমাৰ 15 নম্বৰ এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 16 লৈ যে এটা বস্তুৰ কিনা দাম দি দিছে এটা বস্তুৰ কিনা দাম 2100 অৰ্থাৎ 2100 টকা দিয়া আছে আৰু বস্তুটোত লাভ কৰিছে দোকানীয়ে 10% গতিকে লাভৰ শতাংশ আমাক দিয়া আছে 10% এতিয়া বস্তুটোৰ আমি বেচা দাম উলিয়াব লাগিব বেচা দাম মানে বিক্ৰী দাম গতিকে ইয়াৰ এটা ফৰ্মুলা আছে তোমালোকে ইজি কৰিব পাৰা যে বিক্ৰী দাম বা বেচা দাম ইজ ইকুৱেল টু কিনা দাম প্লাছ কিনা দামৰ লাভৰ শতাংশ অৰ্থাৎ কিনা দাম ইনটু লাভৰ পাৰ্চেণ্টেজ এইটো তোমালোকৰ ফৰ্মুলা মনত ৰাখিবা যদি লাভ হয় এইটো প্লাছ হয় আৰু যদি লোকচান হয় এইটো মাইনাছ কৰি দি যাব বাকী একেই থাকে গতিকে বেচা দাম ইজ ইকুৱেল টু কিনা দাম প্লাছ কিনা দাম ইনটু লাভৰ পাৰ্চেণ্ট গতিকে কিনা দাম আছে আমাৰ 2100 প্লাছ কিনা দাম 2100 ইনটু লাভৰ পাৰ্চেণ্ট আছে আমাৰ 10% গতিকে এনেকুৱা হ'ল তাৰপিছত আমি পাৰ্চেণ্টেজ যিডাল চাইন আছে আমি উঠাব লাগিব ইয়াতে সেইটো উঠালে সদায় মনত ৰাখিবা যদি আমাৰ শতাংশ থাকে ভগ্নাংশ কৰিব লাগে তেতিয়াহ'লে তলত এটা 100 অৰ্থাৎ 100ৰে ডিভাইড তোমালোকে মনত ৰাখিবা গতিকে ইয়াৰে আমি যদি 0 ইয়াৰে 0 কেনচেল কৰিব পাৰোঁ ইয়াৰে 0 ইয়াৰে 0 কেনসেল কর করে থাকিল আমার 2100 প্লাস 210 আর যদি তুমি প্লাস করো 0 প্লাস 0 0 তাহলে 0 প্লাস 1 1 1 প্লাস 2 3 আর এবার লাগি গেল 2 ওদিকে আমার বেচা দাম হয়ে যাব বস্তুটো 2310 টাকা ওদিকে কিনা দাম 2100 10% লাভ হল বস্তুটো বেচা দাম হল 2310 rupees কোয়েশ্চন নাম্বার 17 কি আছে যে দুটা সংখ্যা দি আছে আমার 3/5 আর এটা নাম্বার দি আছে 4/5 ইয়ার মাজৰ আমাৰ দুটা পৰিমেয় সংখ্যা উলিয়াব লাগে বলে তোমালোকে এনেকুৱা পাইছা আগতে আমি এই দুটা প্ৰথমে কি কৰিব লাগিব যে হৰটা সেম ৰাখিব লাগিব প্ৰথম কথা তাৰপিছত আমি তাৰ মাজৰ সংখ্যা উলিয়াব লাগিব বলে ইয়াতে হৰটো সেম আছে প্ৰবলেম নাই
কিন্তু আমি দেখিছোঁ 3 আৰু 4 ৰ মাজত কোনো পৰিমেয় সংখ্যা এনেকুৱা আমি নাপাওঁ গতিকে আমি ইয়াতে 3 আৰু 4 এটো আমি বেছি নাম্বাৰ কৰিব লাগিব তেতিয়া আমাৰ ইয়াৰে মাজত পৰিমেয় সংখ্যা পাম গতিকে আমি যদি 2 ৰে মাল্টিপ্লাই কৰো ইয়াত 6 হ'ব ইয়াত 8 হ'ব গতিকে মাজত আমি এটা নাম্বাৰ পাম আৰু যদি 3 ৰে ইনটু কৰিলে আমাৰ কি হ'ব এটা 9 এটা 12 আমি দুটা নাম্বাৰ পাম গতিকে 3 ৰে বনাবৰ বা 3 টো কি কৰিব লাগিব আমি বেছি নাম্বাৰ ইনটু কৰিব লাগিব গতিকে মই 3 টোৱে কৰো তোমালোকে 5 ৰে কৰিব পাৰা প্ৰবলেম নাই গতিকে 3 ৰে মাল্টিপ্লাই কৰি দিলো ইয়াত আমি 3 ৰে মাল্টিপ্লাই কৰি দিম গতিকে কি হৈ গ'ল ইয়াতে 9/15 আৰু ইয়াতে 12/15 গতিকে এতিয়া 9 থাকিল 12 থাকিল গতিকে ইয়াৰে মাজৰ দুটা পৰিমেয় সংখ্যা আমি লিখিব পাৰিম কি লিখিব পাৰিম 10/15 আৰু এটা হৈ যাব 11/15 গতিকে আমি দুটা পৰিমেয় সংখ্যা পাম সেইদৰে যদি তোমালোকক বেছি পৰিমেয় সংখ্যা লাগে মাজত তেতিয়াহ'লে এই নাম্বাৰ যিটো মাল্টিপ্লাই কৰিবা সেইটো অলপ ডাঙৰ নাম্বাৰে মাল্টিপ্লাই কৰিবা যিমান নাম্বাৰটো ডাঙৰ হ'ব সিমানে ইয়াৰে মাজৰ পৰিমেয় সংখ্যাটো কি হ'ব বেছি ওলাই থাকিব গতিকে এইটো হৈ গ'ল আমাৰ মেথছ এবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 18 লৈ 18 নম্বৰটো কৈছে 0.6 ওপৰত আমাৰ বাৰ আছে গতিকে এইটো আমি p/q অভিজিত প্ৰকাশ কৰিব লাগে য'ত q নট ইকুৱেল টু 0 গতিকে তোমালোকে এইটো অষ্টম শ্ৰেণীটো পাইছা ক্লাছ 8 টো পাই আহিছা গতিকে এইটো আমি কি কৰিব লাগে প্ৰথমে ধৰি ল'ব লাগিব যে ধৰা হ'ল এই নাম্বাৰটো x গতিকে x = 0.6 ওপৰত বাৰ আৰু য'ত বাৰ থাকে তোমালোকৰ এইটো নাম্বাৰ কণ্টিনিউ হয় অৰ্থাৎ 6 টো কি দিব আই দিব পুনৰাবৃত্তি হ'ব ৰিয়েল আই দিব এইটো নাম্বাৰ আমি 1 দি দিম গতিকে x = 0.6666 গাপটো অসীমলৈকে গৈ থাকিব তাৰপিছত আমাৰ দেখিছোঁ এটা নাম্বাৰ আহিছে কণ্টিনিউ গতিকে 10 ৰে মাল্টিপ্লাই হ'ব যদি দুটা নাম্বাৰ আহে তেতিয়া 100 ৰে মাল্টিপ্লাই গতিকে ইয়াতে আমি 10 ৰে মাল্টিপ্লাই কৰিলোঁ কৰিলে এভাগ পিছুৱাই যাব হৈ যাব ইয়াতে 6.666 মানে তোমালোকে 3-4টা লিখি দিলে প্ৰবলেম নহয় এতিয়া তোমালোকক আহিব 2 - 1 প্ৰচেছটো এনেকুৱা সেকেন্ড ইকুৱেশ্যনটোৰ পৰা ফাৰ্ষ্ট ইকুৱেশ্যন মাইনাছ গতিকে ইয়াতে লেফট হেণ্ড সাইডত 10x ফাৰ্ষ্টত আছে x সেইদৰে ইয়াতে ৰাইট হেণ্ড সাইডত আছে 6.666 আৰু এইফালে আছে 0.6666 এনেকুৱা গতিকে এইটো যদি মাইনাছ কৰি দিওঁ 10 ৰ পৰা 1 গ'লে 9 হ'ব আৰু এইটো আমি মাইনাছ কৰোঁ 6.00 ওলাই দিব মানে 00 বিলাক লিখি লাভ নাই পইণ্টৰ পিছত গতিকে ইয়াত হৈ গ'ল 6 এটা যেমন x লাগে ইয়াত ইনটু আছে গতিকে 9 টো আহি যাব ডিভাইড গতিকে আমি ক'ব পাৰিম p/q আৰে x = 6/9 অৰ্থাৎ আমাৰ এইটো p/q আৰে আমি প্ৰকাশ কৰিলোঁ আৰু তোমালোকে যদি এইটো অলপ কাটাকাটি কৰি সৰল কৰিব খোজা তেতিয়াহ'লে 2 টাকা 3 ৰে যাব 3 × 6 3 × 3 = 9 গতিকে এইটো লিখিলেও তোমালোকে ফুল মাৰ্কছ পাবা আৰু 2/3 লিখিলেও তোমালোকে ফুল মাৰ্কছ পাবা এতিয়া আমি নেক্সটলৈকে আহিছোঁ Question number 19 আমাক সৰল কৰিব দিছে 5 + √5 আৰু এটা আছে 5 - √5 গতিকে এইটো একেবাৰে সহজ হৈছে আমাৰ সৰল কৰাটো কাৰণ এটা ফৰ্মুলা পৰি আছে কি ফৰ্মুলা a + b * a - b এইটো আমি ক্লাছ 8 টো পাইছোঁ গতিকে এইটো ফৰ্মুলা হৈ যাব a² - b² ইয়াত যদি সহজ মতে a + b a - b হৈ যাব a² - b². Where 5² is equal to 25 minus √5² is equal to 5. कारण रूट ओवर जो स्क्वायर होगा रूट ओवर स्क्वायर तुम्हारा उठी जाए रूटा গতিকে 5 पर 5 গলে তোমার आंसर হৈ যাব 20 গতিকে হৈ গল তোমাৰ কোৱেশ্চন নম্বৰ 19 এবাৰ আছে কোৱেশ্চন নম্বৰ 20 এটো একেবাৰে ইজি ম্যাথছ তোমাৰ গতিকে 32 হোল টু দি পাৱাৰ 2/5 গতিকে এটো কি হ'ব আমি 32 যদি আমি ভাঙিলে আমি কি পাম 2 টু দি পাৱাৰ 5 পাম তোমালোকে ভাঙি চাব পাৰা ওপৰত যদি তোমালোকে কৰা 2 ৰে 16 2 ৰে 8 2 ৰে 4 2 ৰে 2 বার গতিকে 2 কেইটা পাইছো আমি 5 টা পাইছো 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 2/5 গতিকে এইটো আকৌ নিচিনা ফৰ্মুলা আহিব m into n হৈ যাব 5 into 2/5 এটা 5 কেনসেল যাব গতিকে 2 স্কয়ার আৰু 2 স্কয়ার means 4 গতিকে ইয়াৰ आंसर হৈ যাব 4 এতিয়া আমি নেক্সট কৈছো কোৱেশ্চন নম্বৰ 21 যেটা আমাৰ বহুপদ ৰাখি আছে 5x - 4x² + 3
এই বহুপদ ৰাশিটো আমি মান নিৰ্ণয় কৰিব লাগে যেতিয়া x কি হয় 2 হয় মানে একেবাৰে ইজি x ৰ ঠাইত তোমালোকে 2 বহুৱাই দিয়া 4 into 2 square plus 3 তাৰপিছত তোমালোকে সিম্পলিফাই কৰা 5 into 2 10 ইয়াতে 4 2 square means 4 4 into 4 16 plus 3 তাৰপিছত প্লাস থকাবিলাক তোমালোকে এড কৰা 10 plus 3 13 আৰু মাইনাস is only 16 গৰে 13 ৰ পৰা 16 গলে -3 গৰে ইয়াৰ ভ্যালু হৈ যাব -3 একেবাৰে ইজি তাৰপিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 22 তোমালোকৰ আছে এটা ম্যাথ আৰু হেতু প্ৰুভ কৰিব দিছে গৰে হেতু তোমালোকৰ হৰ পৰিমাণ যেটো আছে আমি হৰ পৰিমাণ নিয়মটো ইউজ কৰিম তাত গৰে তোমালোকৰ কোৱেশ্চনটো আছে 22 এনেকুৱা LHS দিয়া আছে 1/2 plus √3 2/√5 minus √3 plus 1/2 minus √5 গৰে ইয়াৰ ভ্যালুটো আমি ৰাইট হ্যান্ড সাইড 0 পাব লাগে গৰে আমি এটো সিম্পলিফাই কৰিম এটো কি কৰিম সকলো বিলাকৰ পৰে প্ৰথমে হৰ পৰিমাণ আৰু হৰ পৰিমাণ হলে তলৰ যেটো নাম্বাৰ থাকিব তাৰ অপোজিট নাম্বাৰটোৰে ইনটু গতিকে 2 plus √3 আছে গৰে আমি তলৰ ওপৰে 2 minus √3 কৰিছো সিমিলাৰলি বাকি কিটাটো হে একে √5 minus √3 গতিকে ইয়াত হ'ব √5 plus √3 ওপৰটো একে √5 plus √3 ইয়াতো সিমিলাৰ প্ৰসেস 2 minus √5 গতিকে ইনটু হ'ব 2 plus √5 ওপৰটো 2 plus √5 এন্ড আমি তলৰ ওপৰে ইয়াৰ তলৰ ওপৰতে পূৰণ কৰিম এতিয়া তলত সকলোৰে ফৰ্মুলা আহিব a square minus b square কাৰণ ইয়াতে a plus b a minus b a minus b plus b এনেকৈ আছে গতিকে a square minus b square similarly ইয়াতো হে a square minus b square a square minus b square আৰু ওপৰত যিখিনি আছে আমি বহুৱাই দিম ইয়াতে 2 minus √3 1 2 আমরা ইনটু কৰিলে সেম হ'ব ইয়াতে 2 টো থাকক কাৰণ লাষ্টত ক্যান্সেলেশন যাব না গতিকে এটো থাকি গল তারপর ইয়াতে 1 2 খাই দিও 2 plus √5 কারণ 1 টা মাল্টিপ্লাই কৰি সেম নাম গতিকে নেক্সট আমি এটা স্কয়ার ব্লক কৰি দিও 2 square means 4 √3 square 3 5 √5 square 5 √3 square 3 2 square 4 √5 square 5 আর উপর জি আছে সেম নাম্বার তাৰপিছত এতিয়া আমাক তলবিলাক মাইনাস কৰি দিম মাইনাস কৰিলে এইটো হৈ যাব 1 2 minus √3 এইটো হৈ যাব 2 আৰু লাষ্টত হৈ যাব আমাৰ -1 আৰু ইয়াৰে 1 2 টো কাম নাই গতিকে আমি এনেকৈ লিখিব পাৰোঁ 2 minus √3 ইয়াত 2 2 কেনসেল যাব গতিকে থাকিব আমাৰ √5 plus √3 আৰু ইয়াতে তোমালোকে চাবা যে ইয়াতে তলত মাইনাস আছে গতিকে মাইনাসে প্লাসে কি হৈ যাব এটা মাইনাস হৈ যাব যদি আমি ইচ্ছা কৰো এটো মাইনাসটো ইয়াৰ পৰা উঠাই আমি ইয়াতে প্লাসে মাইনাসে মাইনাস ডাল দি দিব পাৰো তো মাইনাস হলে এই দুটা চিন পরিবর্তন হবে মাইনাসে প্লাসে -2 মাইনাসে প্লাসে -√5 এটা যদি আমি চাও ইয়াতে 2 -2 ক্যান্সেলেশন 3 √3 যাব √5 -5 গলে গোটেইবিলাক ক্যান্সেল হৈ গলে আমাৰ থাকি যাব 0 আৰু যেটো আমাক কৈছে RHS রাইট হ্যান্ড সাইড গলে এইটো ম্যাথ আৰু এইটো আমাৰ হচ্ছে হৰ পৰিমেয়কৰণৰ ম্যাথ এবাৰ আমি নেক্সট টু আইছো কোৱেশ্চন নম্বৰ 23 আছে যে 44 সেন্টিমিটার দৈৰ্ঘ্যৰ তার এটা লেন্থ দিয়া আছে আমাৰ 44 সেন্টিমিটার এই তারডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ'ল এই তারডাল মেৰাই পেলাই কি কৰিছে এটা বৃত্ত বনাইছে এটা বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব গতিকে আমি দেখা গৈছে যে তারডালৰ দৈৰ্ঘ্য আর বৃত্তটোৰ যেটো টোটাল আমাৰ পৰিধি সেম হ'ব কাৰণ তারডালে মেৰিয়াই পেলাই আমাৰ কি কৰিছে বৃত্ত এটা বনাইছে ৰাউন্ড শেপ কৰি গতিকে বৃত্তটোৰ পৰিধি হৈ যাব তারডালৰ লেন্থ গতিকে আমি ক'ব পাৰিম বৃত্তটোৰ পৰিধি 44 সেন্টিমিটাৰ আৰু বৃত্তৰ পৰিধি আমি পাইছো ফৰ্মুলা 2πr গতিকে এইটো হৈ গ'ল 44 আৰু পাৰ ভ্যালুটো ইয়াতে আমাৰ কোৱেশ্চনটো দিয়া নাই গতিকে আমি পাৰ ভ্যালু 7/22 পাম গতিকে 22/7 into r এইখিনি হৈ গ'ল তাৰপিছত আমি ইনটু কৰো 2 into 22 44 হ'ব divided by 7 এইটো হ'ল
তাৰপিছত আমি কি কৰিম আৰটো লাগে আমাক ব্যাসাৰ্ধ লাগে গতিকে এইটো আমি এইফালে লৈ যাম আৰু এইফালে নিলে কি হ'ব ভগ্নাংশটো লেফট হ্যান্ড সাইড বা রাইট হ্যান্ড সাইড নিলে উলটি যায় অর্থাৎ হরণ হয় হরণটো পূৰণ কৰি উলটি যায় গতিকে এইটো হ'ব 7 ওপৰত 44 তলত গতিকে ক্যান্সেলেশন কৰিলে হৈ যাব আমাৰ r 7 গতিকে কোৱেশ্চনটো আমাক সুধিছিল বৃত্তটোৰ ব্যাসাৰ্ধ কিমান গতিকে আমি আনসাৰ লিখিব পাৰিম বৃত্তটোৰ ব্যাসাৰ্ধ হৈ যাব 7 সেন্টিমিটাৰ গতিকে একেবাৰে ইজি তোমালোকে বুজি পাইছা কি জানি যে তাৰ দ্বাৰা বৃত্ত বনাইছে গতিকে বৃত্তটোৰ যিটো পৰিধি হ'ব সার্কামফারেন্স এই সার্কামফারেন্সটো তাৰ দ্বাৰা লেন্থটো হৈ যাব যদি আমি তাৰ দ্বাৰা কাটি পেলাই আৰু দীঘল কৰি দিওঁ মানে ব্ৰাউন নকৰি এটা লেন্থটো পাই যাম গতিকে এইটো হৈ গ'ল তোমালোকৰ ম্যাথছ এবাৰ আমি আহিছোঁ কোৱেশ্চন নম্বৰ 24 গতিকে সংখ্যা ৰেখাত আমি √2 আমি বহুৱাম আৰু কিদৰে বহুৱাম একেবাৰে ইজি প্ৰথমে তোমালোকে এটা লাইন ল'বা সংখ্যা ৰেখা তাৰপিছত তাত এটা পইণ্টছ লৈ হ'ল যিকোনো ঠাইত আমি এ এটা পইণ্টছ ল'লোঁ তাৰপিছত এই এৰ পৰা একক দূৰত্ব মানে ইউনিট তোমালোকে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ বা 3 সেন্টিমিটাৰ তোমালোকে যিকোন ধৰি লোৱা গতিকে যিমানে অলপমান ডাঙৰ কৰি লোৱা তোমালোকৰ বেছি ভাল হ'ব গতিকে মই ভাবিছোঁ তোমালোকে 3 সেন্টিমিটাৰ ল'লে বেছি ভাল হ'ব গতিকে তোমালোকে ইয়াতে 3 সেন্টিমিটাৰ যিকোনো 1 একক তোমালোকে ধৰি লোৱা গতিকে ইয়াতে এটা নেক্সট পইণ্ট পাই গ'লা বি তাৰপিছত এই বি পইণ্টছ তোমালোকে এটা পাৰপেণ্ডিকুলাৰ টানা আৰু পাৰপেণ্ডিকুলাৰৰ ওপৰত তুমি কি ল'বা ইয়াতে যিমান এককত যিমান লৈছিলে 3 সেন্টিমিটাৰ লৈছিলে 3 2 ল'লে 2 গতিকে সেইখিনি তোমালোকে লৈ লোৱা ইয়াৰ পৰা চি এটা পইণ্ট সেই লাইনডাল পাৰপেণ্ডিকুলাৰ গতিকে বি চি হৈ যাব তোমালোকৰ 1 একক তোমালোকে লৈ ল'বা তাৰপিছত এ আৰু চি জইন কৰি দিবা গতিকে জইন কৰি দিলে যিডাল লাইন হ'ব সেই এ চি লাইনডালে হৈ যাব √2 আৰু এই তোমালোকে যদি কাটা কম্পাছ 8 লোৱা 8 কেন্দ্ৰ কৰি চি লৈকে যাবা তাৰপিছত তোমালোকে এটা চাপ আঁকি দিবা মানে এ টু চি 8 কাটা কম্পাছ কেন্দ্ৰ কৰিবা চি লৈকে তোমালোকে কাট পেঞ্চিল দিবা নিবলে এনেকৈ এটা লাইন টানি দিবা তোমালোকে এনেকুৱা এটা লাইন পাই যাবা আৰু সেই লাইনটো সংখ্যা ৰেখাত যিটো বিন্দুত কাটিব আৰু সেইটোৱে হৈ যাব তোমালোকৰ √2 পজিশ্যন √2 অৱস্থান হৈ যাব এইটো তোমালোকৰ এনচাৰ গতিকে √2 সংখ্যা বহাবলৈ কি কৰিবা প্ৰথমে এটা পইণ্টছ ল'বা তাৰ পৰা এক একক দূৰত্বত আন এটা পইণ্টছ তাৰপৰা সেই পইণ্টছত তোমালোকে পাৰপেণ্ডিকুলাৰ টানিবা আৰু সেই পাৰপেণ্ডিকুলাৰ ডাল হ'ব 1 একক তাৰপিছত এ আৰু যিটো লাষ্ট বিন্দু তোমালোকৰ চি ধৰিছোঁ সেই বিন্দুটো জইন কৰি দিবা সেইটো হৈ যাব √2 আৰু এইটো তোমালোকে কম্পাছৰ সহায়ত তোমালোকে চাপটো টানি দিবা আৰু সংখ্যা ৰেখাত যিটো পইণ্টছত চুব ইয়াতে মই পি বুলি লিখি দিছোঁ সেই পইণ্টছটো হৈ যাব তাত √2 অৱস্থান এইটো হৈ গ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 24 আৰু তোমালোকে √2 কেনেকৈ হ'ল যদি চাব খোজা তেতিয়াহ'লে তোমালোকে ইয়াতে পাইথাগোৰাছ থিওৰেম ইউজ কৰিব লাগিব মই দেখাই দিম তোমালোকক পাইথাগোৰাছ থিওৰেম আছে কি হাইপোটেনিউছ স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ অৰ্থাৎ কৰ্ণৰ বৰ্গ ইজ ইকুৱেল টু ভূমিৰ বৰ্গ প্লাছ লম্বৰ বৰ্গ গতিকে এইটো হৈছে আমাৰ পাইথাগোৰাছ ইয়াতে কৰ্ণ আছে আমাৰ AC ভূমি আছে আমাৰ AB আৰু পাৰপেণ্ডিকুলাৰ আছে আমাৰ BC গতিকে এবিৰ ভেলু আমি 1 একক ধৰিছোঁ BCৰ ভেলু আমি 1 ধৰিছোঁ গতিকে 1 স্কুৱেৰ 1 স্কুৱেৰ 1 1 প্লাছ 1 2 এইটো হৈছে আমাৰ AC স্কুৱেৰ দিয়াৰ পৰা যদি আমি AC লগা হয় তেতিয়াহ'লে এই ইয়াৰ কি আহিব স্কুৱেৰ ৰুট কাৰণ ইয়াতে স্কুৱেৰ উঠাইলে ইয়াতে স্কুৱেৰ ৰুট আহিছে গতিকে আমি ইয়াৰ পৰা ভেলু পাই গ'লোঁ AC ইজ ইকুৱেল টু √2 তোমালোকে এইটো দেখুৱাই দিব পাৰা গতিকে এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 24 এবাৰ আমি আহিছোঁ 25 আমাৰ একেবাৰে ইজি কুৱেশ্যনটো আছে 1/√5 প্লাছ √2 গতিকে হৰ পৰিমাপ কৰিব লাগিলে ইয়াৰে আগত এটা মেথছ কৰিছোঁ আমি গতিকে তলৰ ওপৰত আমি কি কৰিব লাগিব হৰত যিটো নাম্বাৰ আছে তাৰ অপজিটে ইনটু কৰিব লাগিব √5 প্লাছ আছে গতিকে আমি √5 মাইনাছ √2 ৰে তলৰ ওপৰত ইনটু কৰিম গতিকে তলত আহিব আমাৰ a প্লাছ b a মাইনাছ b ফৰ্মুলা গতিকে হৈ যাব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আৰু ওপৰত 1 ইনটু কৰিলে সেই নাম্বাৰটোৱে হৈ যাব গতিকে √5 স্কুৱেৰ কৰিলে 5 √2 স্কুৱেৰ কৰিলে 2 আৰু ওপৰত হৈ যাব √5 মাইনাছ √2 আৰু 5 ৰ পৰা 2 গ'লে 3 গতিকে এইটো হৈ গ'ল আমাৰ এনচাৰ এতিয়া আমি হৰটো কি পাই গ'লোঁ এটা পৰিমাপ সংখ্যা পাই গ'লোঁ আমি হৰটো আমাক পৰিমাপ কৰিব দিছিল গতিকে এইবাৰ আমি নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 26 মাইনাছ ax স্কুৱেৰ প্লাছ 6x মাইনাছ a এই বহুপদটো কিহেৰে ডিভাইড হৰণ কৰি পৰিছে x মাইনাছ a ৰে আৰু হৰণ কৰিলে ভাগে কি হয় আমি উলিয়াব লাগিব গতিকে এইটো একেবাৰে ইজি তোমালোকক যিটো বহুপদৰে হৰণ কৰি পৰিছে সেই তাৰ ভেলুটো তোমালোকে 0 লিখি দিয়া x মাইনাছ
a is equal to 0 তারপর আমি x এর ভ্যালু কি পাই যাম is equal to plus a হৈ যাব এফালে এলে তাৰপিছত এই x এর ভ্যালু যি পাইছা তোমালোকে ইয়াতে বহাই দিয়া তেতিয়া তোমালোকে ভাগ 1 পাই যাবা গতিকে ইয়াতে মই এটা x ৰ ঠাইত a বহাই দিম গতিকে x ৰ ঠাইত a কিউব a x ৰ ঠাইত a স্কয়ার স্কয়ার প্লাস 6 x ৰ ঠাইত a আর মাইনাস a সব x ৰ ঠাইত আমি a বহাই দিছো গতিকে a কিউব টো ঠিক আছে a into স্কয়ার ইটো a কিউব হৈ যাব প্লাস 6a minus a গতিকে দেখিলো আমি a কিউব minus a কিউব ক্যান্সেল যাব থাকিল 6a minus a গতিকে 6a এর পৰা a গলে আমাৰ থাকি যাব 5a গতিকে आंसर আমাৰ থাকি হৈ যাব 5a এবাৰ নেক্সট আইছো আমি কোৱেশ্চন নম্বৰ 28 আৰু 28 একেবাৰে ইজি ম্যাথছ তাত কৈছে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উত্তৰ প্ৰশ্ন কৰা গতিকে তোমাক কোৱেশ্চনটো দি দিছে তোমালোকে যেনেকে যেনেকে কৰিব নোৱাৰা ইয়াতে আমি অভেদ ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতে অভেদ কোনটো অভেদ আহিব আমাৰ আহিব a স্কয়ার minus 2ab plus b square is equal to a minus b whole square এই অভেদটো আমি ইয়াত ইউজ কৰিব পাৰিম গতিকে a minus b whole square আমি আগতে পাইছো a square minus 2ab plus b square এদিকে আমি মিলাম প্ৰথমে এটো 2y 4y square আমি কি কৰিব পাৰিম 2y whole square লিখিব পাৰো 2 গুণ 4 হ'ব মাইনাস এটো মাজতো থাকক লাষ্টত লিখিম আৰু 1 আমি 1 স্কয়ার লিখিব পাৰো গতিকে a স্কয়ার টো পাই গ'ল আমি b স্কয়ার টো পাই গ'ল এটা মাজত আহিব 2ab 2 এই ঠাইত হ'ব 2y আৰু b ঠাইত আহিব 1 গতিকে আমাৰ ফৰ্মুলাত মিলি গ'ল a স্কয়ার minus 2ab plus b স্কয়ার তোমালোকে যদি ইটো ইনটু কৰি দিয়া 4y হ'ব গতিকে সূত্ৰত মিলি গৈছে গতিকে এইটো আহিব আমাৰ a minus b এই ঠাইত b ঠাইত হোল স্কয়ার আৰু হোল স্কয়ার আমি কেইবাৰ লিখিব লাগিব এইটো 2 বাৰ লিখিব লাগিব গতিকে আমাৰ आंसर হৈ যাব 2y minus 1 into 2y minus 1 এইটো হ'ল আমাৰ উৎপাদক বিশ্লেষণ আৰু ইয়াৰ অভেদটো যদি খুদে আমাৰ কোনটো অভেদ ইউজ কৰিছো আমি এইটো অভেদ ইয়াত ইউজ কৰিছো এবাৰ আমি নেক্সট লৈ গৈছো কোৱেশ্চন নম্বৰ 29 যে x y z is equal to যদি 0 হয় তেতিয়া হলে তোমালোকে প্ৰুভ কৰিব লাগিব x cube plus y cube plus z cube is equal to তোমালোকৰ 3xy z এটো আমি প্ৰুভ কৰিব লাগিব মানে মই সাইডত লিখি দিছো আৰু এটো কেনেকৈ প্ৰুভ কৰিম প্ৰথম মই কি কৰিম ইয়াৰে যিকোনো এটা আমি ৰাইট সাইড লৈ যাম মই z টোকে লৈ যাম x y লিখিলো is equal to হৈ গ'ল মাইনাস z তাৰ পিছত কি কৰিবা ইয়াতে হোল কিউব কৰিবা x y হোল কিউব এফালে কিউব হ'ব তারপর তোমাকে a plus b হোল কিউব তোমাকে ফর্মুলা পাইছা কি আছে a কিউব ইয়াতে x কিউব হ'ব x কিউব প্লাস 3x স্কয়ার y প্লাস 3xy স্কয়ার প্লাস y কিউব এইটো এটা ফর্মুলা আছে কিন্তু এইটো ফর্মুলা মই ইয়াত ইউজ নকৰো ইয়াত মই এইটো কি কৰিম 3 টো কমন লৈ গলে যেটো তোমাৰ ফর্মুলা আছে সেইটো ইউজ কৰিম কাৰণ সেইটো ইউজ কৰিলে তোমাৰ এইটো ম্যাথছ ইজি হ'ব গতিকে মই কি কৰিম a কিউব plus b cube plus 3ab into a plus b আমরা এইটো ফর্মুলা আমি ইউজ করি a plus b whole cube is equal to a cube plus b cube plus 3ab into a plus b আমরা এইটো ফর্মুলা আছে আগতে গতিকে এই ফালে তোমাৰ কি হ'ব মাইনাস z কিউব হৈ গ'ল কাৰণ কিউব থাকিলে মাইনাস থাকি যাব গতিকে ইয়াতে আমি x কিউব y কিউব সেম লিখি দিওঁ তাহলে 3xy লৈকে কেছে ইয়াতে মই x + y ঠিক মই মাইনাস z লিখিম কেনেকৈ লিখিম যে ওপৰত আমাৰ আছে এই নাম্বাৰ যদি মই 1 দি দিও তে তোমালোকে দেখিছা যে x + y = মাইনাস z গতিকে ইয়াত ঠিক মই মাইনাস z লিখিব পাৰো এটো আমাৰ হৈ গ'ল এইখিনি গতিকে মই ইয়াত লিখিব পাৰিম 1 ৰ পৰা বুলি লিখিব পাৰো গতিকে এতিয়া হৈ যাব আমাৰ ইনটু যদি কৰি দিও x³ + y³ প্লাস এ মাইনাস কি হৈ যাব মাইনাস হৈ যাব 3xyz is equal to minus z3 আৰু আপুক 3xyz টো হেফালে যাব লাগিব আৰু z3 টো হেফালে আনিব লাগিব গতিকে মাইনাস z3 টো হেফালে আহিলে প্লাস আৰু 3xyz টো মাইনাস টো হেফালে গলে প্লাস গতিকে এইটো হৈ গ'ল আমাৰ 2 গতিকে একেবাৰে ইজি তোমালোকে মনত ৰাখিবা ইয়াতে প্ৰথম z টো আমি ৰাইট সাইডে নিলে মাইনাস তাৰপিছত কিউব কৰিছো আৰু কিউবৰ ফৰ্মুলা তোমালোকে মনত ৰাখিবা a + b কিউব is equal to a কিউব + b কিউব plus 3ab into a plus b তাৰপিছত ইয়াৰে ভ্যালুটো আমি ইয়াতে পাইছো মাইনাস z বঢ়াইছো ইনটু কৰিছো প্লাস মাইনাস মাইনাস তাৰপিছত এই দুটা আমি লেফট ৰাইট কৰি দিছো গতিকে আমাৰ হৈ গ'ল প্ৰুফ এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 3 গতিকে তাত তোমালোকৰ এটা ডায়াগ্ৰাম দিয়া আছে কোৱেশ্চনত
এনেকৈ তিনিটা লাইন আছে তোমালোকৰ প্যাৰালেল লাইন সমান্তৰাল তাত তোমাৰ x এটো y দিছে এটো আৰু z দিছে এটো তাৰপিছত এটো ab এটা লাইন cd আৰু এটা লাইন er ৰিয়ালে তিনিটা লাইন দিছে তোমালোকৰ কোৱেশ্চনটো কি দি আছে লিখি দিও ab আৰু cd সমান্তৰাল দিছে cd আৰু er সমান্তৰাল দিছে তোমালোকৰ আমি আৰু এটা বস্তু দি দিছে তোমালোকক y আৰু z তাৰ অনুপাত দি দিছে তোমালোকক 3:7 গতিকে প্ৰথম আমি y আৰু z ৰ অনুপাত দি দিছে 3:7 গতিকে আমি ধৰি লম লেট y আমি 3x ধৰো কিন্তু ইয়াত x কিয় নধৰো কাৰণ x আৰু y ভ্যালুটো আমাক উলিয়াব দিছে বেলেগ এটা ধৰি লম আমি যিকোনো যে m এ ধৰি লৈছো 3m আৰু z 7m এটো হৈ গ'ল তাৰপিছত আমি দেখিছো x আৰু y ৰ যোগফল হৈ যাব 180 ডিগ্ৰী তোমালোকে এইটো জানিছা কিয় কাৰণ দেখিছা এইটো ছেদকৰ একেফালে থকা অন্তঃকোণ x আৰু y গতিকে আমি জানো ছেদকৰ একেফালে থকা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী গতিকে ইয়াতে আমি x ৰ ঠাইতে পাইছো নেকি পোৱা নাই কিন্তু ইয়াত দেখিছা তোমালোকে x আৰু z এই দুটা সমান হ'ব কিয় সমান হ'ব আমি লিখিব পাৰো ইয়াত দুটা একান্তৰ কোণ কিয়নো একান্ত কাৰণ এই লাইনডাল আৰু এই লাইনডাল সমান্তৰাল হ'ব যেহেতু এই দুটা লাইন সমান্তৰাল দিছে আৰু এই দুটা দিছে গতিকে তিনিওডালে আমাক ক'বলৈ গ'লে সমান্তৰাল গতিকে x আৰু z টো মই ইকুৱেল লিখিব পাৰিম ইয়াত একান্তৰ কোণ গতিকে x ৰ ঠাইত মই z লিখি দিম তাৰপিছত এতিয়া আমি y আৰু z ৰ ভ্যালু পাইছো আমি ইয়াতে ধৰি লৈছো z ৰ ঠাইত আহিব 7m y ৰ ঠাইত আহিব 3m গতিকে প্লাস কৰিলে আমাৰ হৈ যাব 10m 180 আৰু ইয়াৰ পৰা যদি আমি চাওঁ m 10 ৰে ডিভাইড গতিকে হৈ যাব 18 ডিগ্ৰী গতিকে আমি m ৰ ভ্যালু পাই গ'লো এতিয়া আমি যদি m ৰ মানটো ইয়াতে বহাই দিওঁ y 3m আছে 3 * 18 54 ডিগ্ৰী হ'ব আৰু z 7 * 18 হৈ যাব আমাৰ 126 গতিকে আমি y আৰু z পালো কিন্তু ভ্যালু উলিয়াব দিছে কোৱেশ্চনটো x ৰ ভ্যালু মই x কিমান কোৱেশ্চন কৈছে গতিকে আমি অলৰেডি লিখিছো x কি z therefore x যদি z ৰ ইকুৱেল হয় z আমি পাই গ'লো কিমান 126 ডিগ্ৰী গতিকে आंसर হৈ যাব আমাৰ 126 ডিগ্ৰী গতিকে এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 30 একেবাৰে ইজি মেথছ 31 তোমালোকৰ দিয়া আছে যে তলৰ বিন্দুকেইটা কোনটো চুক বা কোনডাল উৎপাদ আছে গতিকে তোমালোকে ইয়াতে বিন্দুবিলাক বহুৱাইও চাব পাৰা বা বিন্দুবিলাক তোমালোকে নবহাকো গম পোৱা গতিকে আমাৰ এইটো ফাৰ্ষ্ট চুক এইটো তোমালোকৰ সেকেন্ড চুক এইটো তোমালোকৰ থাৰ্ড চুক আৰু এইটো ফৰ্থ চুক এটা তোমালোকৰ x অক্ষ এটা তোমালোকৰ y অক্ষ প্ৰথম এইকেইটা তোমালোকে চিনি পাব লাগিব তাৰপিছত তোমালোকে মন কৰিবা ফাৰ্ষ্ট চুকত দুটা প্লাস স্থানাঙ্ক দ্বিতীয় চুকত মাইনাস প্লাস তৃতীয় চুকত দুটা মাইনাস আৰু চতুৰ্থ চুকত প্লাস মাইনাস আৰু তোমালোকে যদি গোটেইটা মনত ৰাখিব দিগদাৰ হয় তেতিয়া তোমালোকে প্ৰথমটো আৰু সেকেন্ডটো মনত ৰাখিবা প্ৰথমটো প্লাস প্লাস দ্বিতীয়টো মাইনাস প্লাস তাৰপিছত এই দুটা তোমালোকে বিপৰীত দিকটা চাবা গতিকে একৰ বিপৰীত 3 নম্বৰ গতিকে ইয়াৰ দুটা অপোজিট হ'ব দুটা প্লাস আৰু ইয়াৰ দুটা মাইনাস সিমিলাৰলি 2 নম্বৰ চুক আৰু 4 নম্বৰ চুক বিপৰীত গতিকে ইয়াতে প্লাস মাইনাস মাইনাস প্লাস হ'লে ইয়াতে প্লাস মাইনাস গতিকে তোমালোকে মনত ৰাখিব লাগিব কেৱল প্ৰথম আৰু সেকেন্ড চুক প্ৰথম চুকটো তোমালোকে এনে মনত থাকিব যে গোটেইবিলাক প্লাস আৰু দ্বিতীয়টো মাইনাস প্লাস তেতিয়াহ'লে তাৰ অপোজিট দুটা সেই লাইন সেই বিলাকৰ অপোজিট হ'ব গতিকে প্লাস প্লাস মাইনাস 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 প্লাস প্লাস মাইনাস আৰু তোমালোকৰ x আৰু y অক্ষত থকা তোমালোকে কেনেকৈ চিনি পাবা যে প্ৰথম যদি তোমালোকৰ স্থানাংকত 0 যায় কৰবা যে সামথিং ধৰা 1,0 বা a,0 কিবা এটা আছে যদি পিছৰটো যদি 0 হয় তেতিয়াহ'লে সেই বিন্দুটো সদায় x অক্ষত থাকে তোমালোকে বিন্দু চালে গম পাবা যে পিছৰ যদি স্থানাংকটো 0 হয় তেতিয়াহ'লে x অক্ষত থাকিব আৰু প্ৰথমটো যদি 0 হয় পিছৰটো সামথিং হয় তেতিয়াহ'লে এইটো থাকিব y অক্ষ হয় তোমালোকে ডায়াগ্ৰামটো নাথাকেও তোমালোকে এইকেইটা লিখিব পাৰিবা এতিয়া যদি মই ডায়াগ্ৰামটো পুট নকৰাকৈ মই লিখি দিম চাবা তোমালোকে বিন্দুকেইটা আছে এটা -2 4 এটা 3 - 1 -1 0 1 2 আৰু -3 -5 গতিকে ইয়াতে তোমালোকে দেখিছা প্ৰথম মাইনাস প্লাস ক'ত আছে গতিকে এইটো হ'ব সেকেন্ড চুকত
তাৰপিছত প্লাছ মাইনাছ কোন চুকত ফৰ্থ চুকত মাইনাছ আছে পিছতো 0 আছে গতিকে সেকেন্ড পইণ্টটো 0 হ'লে কোন অক্ষৰ থাকিব কি x অক্ষৰ থাকিব আমাৰ এই চুকত নাথাকে এইবিলাক চুক হ'ব এইটো চুক হ'ব সেইদৰে 1 2 গতিকে দুটা প্লাছ গতিকে ফাৰ্ষ্ট চুক প্ৰথম চুকত থাকিব আমাৰ আৰু মাইনাছ গতিকে থাৰ্ড চুক গতিকে তৃতীয় চুকত থাকিব গতিকে একেবাৰে ইজি তোমালোকে এই বস্তুটো যদি তোমালোকৰ আইডিয়া থাকে তেতিয়াহ'লে তোমালোকে বিন্দুবিলাক নবহাকৈ তোমালোকে চুক বা ক'ত আছে তুমি ডাইৰেক্টলি গম পাই যাম তোমালোকে কেৱল মেমৰিত ৰাখিব লাগিব যে প্লাছ হ'লে 1 মাইনাছ হ'লে তাৰ অপজিট থাৰ্ড তাৰপিছত মাইনাছ হ'লে সেকেন্ড আৰু যদি প্লাছ হ'লে 4 আৰু তোমাৰ অক্ষৰ থাকিব লাগিলে পিছৰ পইণ্টটো 0 হ'লে x আৰু যদি প্ৰথম পইণ্টটো 0 হয় তেতিয়াহ'লে y অৰ্থাৎ যদি ক'ৰবাত স্থানাংকত 0 দেখাব তেতিয়াহ'লে জানিবা সি চুকত নাথাকে সদায় অক্ষত থাকিব এইটোৱে তোমালোকে জানিব লাগিব গতিকে তোমালোকৰ এনসাৰ হৈ যাব এইটো এবার আইছো নেক্সট কোয়েশ্চন নাম্বার 30 বিস্তার কৰিব লাগে তোমালোকৰ ইয়াতে ফৰ্মুলা আমি ইউজ কৰিব লাগিব ইয়াতে কি আছে x - 2/3y হোল কিউব গতিকে এইটো আমি বিস্তাৰ কৰিব লাগে আমি জানিব লাগিব a - b হোল কিউবৰ ফৰ্মুলা গতিকে এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা a কিউব - 3a²b প্লাস 3ab² - b কিউব গতিকে এই ফৰ্মুলা আমি ইয়াত ইউজ কৰিম এতিয়া পঢ়ক a কিউব minus 3a square into b plus 3ab square और लास्ट minus b cube पर तुम्हारे क्वेश्चन देखिसा a to a এখানে b a cube 3a square b 3ab square minus b cube और ये तुम्हारा फॉर्मूला मते मैं पढ़ाई दिछु और ये तो भानी दिया x cube 3x square into 2/3y plus 3 x और 2 square means 4 3 square means 9 y square और ये cube को 2 cube 8 3 cube 27 और कहाँ है y cube और ये आता है 3 कैंसिल जब और x cube minus 2x square y होगा तब जब ये 3 रे 9 कैंसिल करें 3 ये आएगा 4/3 xy square और बाकी এইটো আমাৰ এনেদৰে থাকি যাব গতিকে আমাৰ বিস্তাৰ কৰা হৈ গ'ল এইটো হৈ যাব আমাৰ 32 এনসাৰ তবে 33 আমাৰ দুটা ম্যাথ আছে মই প্ৰথম ম্যাথটো ইয়াতে কৰি দিছো উৎপাদক বিশ্লেষণ কৰা গতিকে প্ৰথমটো আমাৰ কোৱেশ্চনটো আছে এনেকুৱা 2x² + 7x + 3 গতিকে আমি এইটো মধ্যম পদ বিভাজন কৰিব পাৰিম মধ্যম পদ বিভাজন তোমালোকে আগতেও পাইছা ইয়াতে কি কৰিব লাগে x² ৰ যেটো হক আৰু লাষ্টৰ যে ধ্ৰুবক সেই দুটা ইনটু কৰিব লাগিব 2 * 3 কিমান হৈ যাব আমাৰ 6 তাৰ আমি 6 ক যদি ভাঙো 1 * 6 আৰু 2 * 3 পাও গতিকে এই দুটাৰ ধৰণ কোনটো 7ত মিলিব যে 1 + 6 গতিকে আমি 7ৰ ঠাইত লিখি দিম 6 + 1 বা 1 + 6 গতিকে যিকোনো তোমালোকে লিখিব পাৰা তাৰ পিছত তোমালোকৰ কাম হৈছে এইটো ভাঙি দিয়া বেক কৰা পূৰণ কৰি দিয়া 6x plus 1 into x 1x plus 3 তার পিছত লাইনত তোমালোকে ফার্স্ট দুটাৰ পৰা কমন লাস্ট দুটাৰ পৰা কমন আৰু এই ফার্স্ট দুটাৰ পৰা কমন আহিব 2x x plus 3 লাগিব আৰু এই দুটাৰ পৰা কমন আহিব 1 x plus 3 লাগিব গতিকে এই দুটা সেম গতিকে এবাৰ লিখা আৰু বাকি ৰৈ গ'ল আমাৰ 2x plus 1 গতিকে আমাৰ এইটো ম্যাথ হৈ গ'ল গতিকে এইটো কোৱা হয় মধ্যম পদ বিভাজন প্ৰক্ৰিয়াৰে উৎপাদক বিশ্লেষণ এবাৰ আমি নেক্সট আহিছো কোৱেশ্চন নম্বৰ 33 সেকেন্ড রুল সেকেন্ড রুল আছে আমাৰ এনেকুৱা x³ minus 2x² minus x plus 2 গতিকে ইয়াতে আমি কি মধ্যম পদ বিভাজন কৰিবৰ প্ৰয়োজন নাই বা মধ্যম পদ বিভাজন হ'লে তিনিটা পদ লাগে ইয়াত চাৰিটা পদ আছে গতিকে ইয়াৰ পৰা আমি ডাইৰেক্টলি কমন আহিব যে প্ৰথম দুটাৰ পৰা যদি চাওঁ ইয়াতে x² কমন আহিছে থাকি যাব x minus 2 और ए দুটাৰ পৰা যদি চাওঁ আমি -1 কমন ল'ব পাৰোঁ গতিকে x - 2 আৰু মাইনাস মাইনাস প্লাস হৈ যাব তেতিয়া দেখিছো এই দুটা সেম গতিকে এবাৰ লিখো তাৰপিছত আহি যাব ইয়াতে x² - 1 ৰৈ যোৱাটো তাৰপিছত আমি ইয়াতে যদি চাওঁ এই x² - 1 ইয়াক আৰু আমি ফৰ্মুলা ইউজ বনাব পাৰোঁ কেনেকৈ x² টো আমি এনেকৈ লিখিব পাৰোঁ আৰু 1 টো লিখিব পাৰিম 1² গতিকে এইটো কি ফৰ্মুলা আহিব a² - b²। গতিকে এইটো এনেকৈ থাকিল এটি a² - b² means a plus b into a minus b এতিয়া আমাৰ ম্যাথটো কমপ্লিট হৈছে
গতিকে এইটো হৈ গ'ল আমাৰ 33 question number 1 and question number 27 x cube plus y cube plus z cube minus 9xyz এইটো মানে দেখাৰ লগে লগে যদি গমে পাইছা এইটো কি ফৰ্মত আহিব a cube b cube plus c cube minus 3abc গতিকে এইটো ফৰ্মুলা আছিল আমাৰ a plus b plus c a square plus b square plus c square minus ab minus bc minus c গতিকে এইটো ফৰ্মুলা ইয়াত নেক্সট ইউজ হ'ব গতিকে ইয়াত আমি a cube আমি ইয়াত 3x cube লিখিব পাৰিম और 3 cube means 27 y cube to y cube है और z cube to z cube है और minus 3abc 3 है फॉर्मूला a side है 3x b side है y c side है z रेट इनटू करो 9xyz रे इक्वल আছে रे मी लिखिব পাৰিম रे फॉर्मूला आइबो এটা কি আইবো a plus b plus c down bracket a square plus b square plus c square minus a into b next b into c next c into a ठीक है মানে এই a into b into c ভাবি লও তাৰপিছত এইখিনি আমি একো কৰিব নোৱাৰো তাৰপিছত ইয়াৰ আমি এইখিনি ব্ৰেকেটখিনি ভাঙি দিম ওরে 3 স্কয়ার means 9 y square into z square আহিল তাৰপিছত 3xy minus yz আৰু z into 3x means 3zx by xz now z wait to our question number 34 और 35 তোমাক একদম ইজি ম্যাথ কৰি মই ইয়াতে কৰি দিছো সোনকালে হৈ যাব মা আৰু ইয়াতে দিছে যে x - 1 দিছে কাৰ ওপৰত px is equal to 2x square plus kx plus root 2 এই বহুতো উৎপাদক বুলি কৈছে আমি কে ভ্যালু লিয়াব লাগে গতিকে যিটো তোমাৰ ওপৰ হয় তাৰ ভ্যালু 0 ধৰা ইয়াৰ পৰা যদি কৰি চাওঁ x = -1 to কি হৈ যাব +1 x ৰ ভ্যালু 1 পালো যদি যিহেতু উৎপাদক হয় গতিকে আমি লিখিব পাৰো p1 যদি বহাই দিও ইয়াতে ভাগে কি হ'ব 2 * 1 স্কয়ার k * 1 plus root 2 আৰু এখিনি ভাগে গল কিন্তু আমি জানো এটো উৎপাদক বুলি দি থৈছে গতিকে উৎপাদক বুলি দিয়াৰ লগে লগে এই ভাগটোৰ ভ্যালু কি হৈ যাব 0 যদি কোনোবা এটা বহুপদৰ উৎপাদক যদি এটা হয় তেতিয়াহলে সেইটোৰে হৰণ কৰিলে ভাগটো হতে কি ওলাই 0 ওলাই গতিকে ইয়াৰ পৰা ইমপ্লাইজ কৰি দিম এইটো কাম নাই গতিকে 2 * 1 2 k * 1k plus root 2 is equal to 0 ইয়াৰ পৰা যদি কি ভ্যালু লাগে 2 আৰু root 2 আমি হেপান লৈ যাম -2 -root 2 ইয়াতে তোমালোকে ৰাখি দিব পাৰা নেক্সট বা কোনোবা ইচ্ছা কৰিলে মাইনাস ডাল কমন ল'ব পাৰা 2 + root 2 লিখিব গতিকে তোমালোকে ইয়াৰে যিকোনো ইটো বাই টু কোনোবা এটা লিখি দিবা গতিকে এইটো হ'ল তোমালোকৰ কোৱেশ্চন নম্বৰ 35 এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 36 কোৱেশ্চন নম্বৰ 36 আছে যদি দুটা ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে বিপৰীত শীৰ্ষক কোণবিলাক সমান গতিকে মই ইয়াতে দুটা লাইন লৈছো এটা AB আৰু এটা লৈছো CD গতিকে ইয়াতে ক'ত কাটিছে ও বিন্দুত কাটিছে গতিকে যদি ও বিন্দুত কাটে তেন্তে বিপৰীত কোণবিলাক হ'ব তোমালোকে জানা যে ইয়াতে যদি মই নাম্বাৰিং কৰি দিওঁ ইয়াতে এটা 1 এইটো 2 3 এইটো 4 এনেকৈ মই নাম্বাৰিং কৰিছো এংগলবিলাক গতিকে ইয়াতে কি কোণবিলাক এংগল বিপৰীত এংগল 1 আৰু এংগল 3 হ'ব বিপৰীত এংগল 2 আৰু এংগল 4 হ'ব বিপৰীত গতিকে আমি দেখুৱাব লাগে এই বিপৰীত কোণবিলাক সমান তৰমাৰ কৰিছো বিপৰীত কোণবিলাক কয় যে দুডাল লাইনে যদি কটাকটি কৰে যিকোনো পইণ্টছত তেতিয়াহ'লে তাৰ অপোজিট এংগলবিলাকক কোৱা হয় বিপৰীত গতিকে এটা আপাৰ এটা লোৱাৰ এটা লেফ্ট এটা ৰাইট গতিকে এইকেইটা বিপৰীত গতিকে আমি দেখুৱাব লাগে এইকেইটা ইকুৱেল গতিকে আমি খুব ধুনীয়াকৈ কৰিম যে ইয়াত প্ৰথম আমি চাইছোঁ যে এ বি আৰু চি ডি দুডাল লাইন গতিকে আমি প্ৰথম ইয়াৰ পৰা লিখিব পাৰিম এংগল 1 প্লাছ এংগল 2 is equal to 180 ডিগ্ৰী কাৰণ ইয়াতে দেখিছোঁ আমি 1 আৰু 2 এইটো যদি আমি চাওঁ ইয়াত চি ডি লাইন আছে চি ডি যদি ৰেখা হয় এটা লাইন হয় মানে আমাৰ সৰল ৰেখা তেতিয়াহ'লে এই যিটো এংগল থাকে এংগলবিলাকৰ কি বুলি কোৱা হয় ৰৈখিক জোৰ বুলি কোৱা হয় গতিকে 1 আৰু 2 আমি ক'ব পাৰিম যে রৈখিক জোর হব গতিকে 180 হব সিমিলারলি আমি যদি চাওঁ এই এবি এটা রেখা এবি যদি রেখা হয় তেতিয়াহ'লে আমি কি দেখা পাম
কোন দুটা রৈখিক জোড় হ'ব 2 and 3 ইয়াতে এইটো 2 and 3 আমাৰ রৈখিক জোড় হ'ব গতিকে এইটো হৈ যাব প্লাস কৰিলে 180 যদি এতিয়া আমি এই দুটা ইকুৱেশ্যন চাওঁ তেতিয়াহ'লে দেখিছোঁ ৰাইট হেণ্ড সাইড দুটা ইকুৱেল গতিকে দিয়াৰ পৰা আমি লিখিব পাৰিম ইয়াৰ লেফট হেণ্ড সাইড are equal গতিকে 1 plus 2 is equal to 2 plus 3 ইয়াৰ 2 angle cancellation যাব গতিকে আমি পাই গ'লো 1 is equal to angle 3 গতিকে আমাৰ প্ৰথম ৰূপটো আমাৰ হৈ গ'ল সিমিলাৰলি আমি সেইদৰে 2 is equal to 4 দেখাব পাৰিম কেনেকৈ গতিকে এইটো মই নকৰ তোমাক কৈ দিছোঁ 2 আৰু 4 দেখাব পাৰিবা তোমালোকে 2 আৰু 1 প্লাস কৰিলে কি পাবা 180 এইটো ৰৈখিক জোড় হ'ব সিমিলাৰলি 1 আৰু 4 কৰিলে তোমালোকে পাবা 180 এইটো রৈখিক জোড় ইয়াৰ পৰা আমি কি পাই গ'লো লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু এফালো লেফট হ্যান্ড সাইড মানে 1 1 ক্যান্সেল গতিকে 2 ইজ ইকুয়াল টু 4 তোমালোকে আমি দেখুৱাব পাৰা গতিকে মই এইদৰে লিখিলোঁ ইয়াতে দেখাই নাযাব তোমালোক সাইডে যা কৰিছোঁ তোমালোকে কৰিব পাৰিব এইদৰে দেখুৱাব পাৰি এনেকৈ লিখি দিলেও তোমালোকৰ হ'ব এংগল 2 ইজ ইকুয়াল টু এংগল 4 আৰু তোমালোকে যদি 1 2 নহৰা তেতিয়া সম্পূৰ্ণ নাম লিখিব লাগিব যে কি লিখিব লাগিব 1 ঠাইত লিখিব লাগিব তোমালোকে AOD 3 ঠাইত লিখিব লাগিব BOC 2 ঠাইত লিখিব লাগিব AOC আৰু 4 ঠাইত লিখিব লাগিব BOD গতিকে এনেকৈ লিখিব লাগিব গতিকে মই 1 2 লিখিছোঁ তোমালোকৰ যাতে নেক্সটটো অলপ ইজি হয় গতিকে এইটো হ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 36 আৰু তোমালোকৰ কুৱেশ্যন তিনিটা আছে গতিকে এবাৰ আহিছোঁ 37 x - y = 2 এই সমীকৰণটো আমি লেখ অংকন কৰিব লাগে গ্ৰাফ গতিকে আমি ইয়াতে কি কৰিম প্ৰথম সিম্পলিফাই কৰি লওঁ ইয়াতে x = হৈ যাব আমাৰ 2 + y এইটো কৰিলে আমাৰ ইজি হ'ব এতিয়া যদি y ভ্যালু বহাই দিওঁ y = 1 হ'লে x = 2 + 1 = হৈ যাব আমাৰ 3 y = 2 হ'লে মানে যিকোনো ভ্যালু ল'ব পাৰা এইটো কথা নাই গতিকে 1 2 হ'লে ইজি হয় মানে 2 + 2 = 4 আৰু তোমালোকে ইচ্ছা কৰিলে তিনিটা পইণ্ট ল'ব পাৰা বা দুটা পইণ্ট ল'লেও প্ৰব্লেম নাই গতিকে এতিয়া যদি টেবুলখন আকো তেতিয়াহ'লে কি হ'ব যে x ইফালে হ'ল y ইয়াতে x ৰ ভ্যালু 3 y ৰ ভ্যালু 1 x ৰ ভ্যালু 4 y ৰ ভ্যালু 2 আছে গতিকে দুটা আৰু তোমালোকে আৰু এটা ল'ব পাৰা ইচ্ছা কৰিলে গতিকে এইটো আমি টেবুল পাই গ'লোঁ এতিয়া আমি গ্ৰাফটো আঁকিম তোমালোকে গ্ৰাফ পেপাৰত আঁকিব পাৰিবা আৰু এক্সাম তোমালোকৰ গ্ৰাফ পেপাৰ দিব গতিকে আমি এনেদৰে x আৰু y অক্ষ আমি লৈ লওঁ এবারে x ডেশ এবারে y ডেশ ঋণাত্মক আর মাজত থাকিব আমার o বিন্দু মূল বিন্দু এটা আমার প্রথম পয়েন্ট চাইব 3 1 এবার 3 1 লিখেন পাব 1 2 3 এবারে 1 লিখে লিখে যদি ডট করে দিই তাহলে এই 2 পয়েন্টস দেব আমার 3 1 নেক্সট পয়েন্ট আছে 4 2 4 2 হলে হবে ইয়ার পর 4 ইমান আর 2 হলে ইমান ধরিল আমি এটা যেহেতু মই এই করে থাকিব নোৱাৰো মই আইডিয়া কৰিছো এইটো হৈ যাব তোমালোকৰ 4,2 আৰু তোমালোকৰ যেটো লেখ অংকন কৰিব দিছে যি পয়েন্টস গিটা তোমালোকৰ পালা এই পয়েন্টসৰ মাজেৰে লাইন ডাল টানি দিব তেতিয়া তোমালোকৰ হৈ যাব এই লেখডাল গতিকে এইটো হ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 37 তোমালোকে এনেকুৱা যিকোনো ইকুৱেশ্যনৰে তোমালোকে গ্ৰাফ আঁকিব পাৰিবা কেৱল তোমালোকে x আৰু y যিকোনো দুটা ভ্যালু উলিয়াব পাৰিলে আৰু তিনিটা ল'লেও তোমালোকে ল'ব পাৰা এতিয়া আমি আহিছো 38 লৈ তোমালোকৰ কুৱেশ্যন নম্বৰ 38 ত দিয়া আছে এনেকুৱা এটা ডায়াগ্ৰাম তাত কৈছে এংগল PQR = এংগল PRQ এটা এংগল তোমালোকৰ ইকুৱেল কৰি কুৱেশ্যনটো দি দিছে আৰু তোমালোকে প্ৰমাণ কৰিব লাগে we have to show বা prove is equal to prove angle PQS = angle PRQ অর্থাৎ এই বৈগুণটা ইকুৱেল তোমালোকে দেখুৱাব লাগে তোমালোকে অন্তঃগুণটা ইকুৱেল দিছে গতিকে ইয়াতে আমি উত্তৰটো একেবাৰে সহজতে কৰিব পাৰিম কিদৰে যে ইয়াতে তোমালোকৰ লেফট হেণ্ড সাইডত যদি চোৱা তেতিয়াহ'লে তোমালোকে কি লিখিব পাবা যে PQR যিটো বৈগুণ আছে আৰু PQR যিটো অন্তঃগুণ আছে এই দুটা তোমালোকৰ ৰৈখিক জোড় হৈ আছে এই দুটা আমাৰ ৰৈখিক জোড় আমি ক'ব পাৰোঁ সিমিলাৰলি আমি ৰাইট হেণ্ড সাইডত যদি চাওঁ PRQ অন্তঃগুণ আৰু PRT যিটো বৈগুণ এই দুটা তোমালোকৰ ৰৈখিক জোড়ে হৈ আছে তোমালোকে যদি এইটো চোৱা এই দুটা ৰৈখিক জোড় হৈ আছে এতিয়া আমি এটাৰ গ্ৰুপ কি দেখিছো মানে প্ৰথম আৰু সেকেন্ড ইকুৱেশ্যনটো যে দুটা ৰাইট হেণ্ড সাইড 180 গতিকে আমি লিখিব পাৰিম তাৰ লেফট হেণ্ড সাইড কেইটা ইকুৱেল হ'ব গতিকে PQS + PQR = PRQ
প্লাছ এংগল PRT। এতিয়া আমি নেক্সট লাইনটো কি কৰিম, ইয়াৰ যিটো PQR আছে এই PQRটোৰ ঠাইত আমি ইয়াতে যিটো ইকুৱেল দিছে PRQ ইয়াতে PRQ লিখিম, বাকী আমি যি আছে তাকে আমি বহাই দিছোঁ। তাৰপিছত ইয়াতে PRQ কেঞ্চেল যাব, গতিকে আমি পাই যাম এংগল PQS ইজিকেল টু এংগল PRT, যিটো আমাক প্ৰুভ কৰিবলৈ দিছে। গতিকে এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 38। এবাৰ আমি আহিছোঁ একেবাৰে শেষৰ কুৱেশ্যনটোলৈকে, অৰ্থাৎ কুৱেশ্যন নম্বৰ 39। তোমালোকৰ লাষ্ট কুৱেশ্যন নম্বৰ 39 তাত দিছে যে আমি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমি 180 ডিগ্ৰী প্ৰুভ কৰিব লাগে বা দুই সমকোণী দেখুৱাব লাগে। গতিকে আমি এটা ত্ৰিভুজ অংকন কৰিছোঁ ABC, তাত অন্তকোণ কেইটা নাম্বাৰ দি দিছোঁ 1 2 3। গতিকে মই লিখি দিছোঁ ইয়াতে যে ABCৰ 1 2 3 অন্তকোণ পূৰণ কৰিব লাগে এই তিনিটাৰ যোগফল 180 ডিগ্ৰী। আৰু এই প্ৰুফটো কৰাৰ কাৰণে মই সহজ কৰাৰ কাৰণে আমি এডাল MN সমান্তৰাল BC আমি আঁকিছোঁ এই বিন্দুৰ মাজেৰে, ইয়াতে অংকনত মই লিখি দিছোঁ। গতিকে এতিয়া আমি প্ৰুফটো কৰিছোঁ যে এইটো আমি নাম্বাৰ 4 এংগল দিছোঁ, এইটো নাম্বাৰ 5 এংগল দিছোঁ। গতিকে আমাৰ এংগলটা এনেকৈ ধৰিলে আমাৰ লিখাত সুবিধা হয়, সহজ হয়। গতিকে আমি প্ৰথম দেখিছোঁ যে MN আৰু BC সমান্তৰাল, আৰু যদি আমি ইয়াত ABডাল ছেদক বুলি ভাবি লওঁ তেতিয়াহ'লে ছেদকৰ বিপৰীত ফালে থকা অন্তকোণ দুটাক কোৱা হয় একান্তৰ কোণ বুলি। গতিকে 4 আৰু 2 ইকুৱেল হৈ যাব, সেইটো হৈ গ'ল প্ৰথম। চিমিলাৰলি আমি নেক্সট MN সমান্তৰাল BC লৈছোঁ, এবাৰ ছেদক লৈছোঁ ৰাইট ছাইডৰ ডাল AC। গতিকে তাত দেখিবা তোমালোকে 5 নম্বৰ এংগল আৰু 3 নম্বৰ এংগল এই দুটা একান্তৰ কোণ হৈ আছে, গতিকে এই দুটা ইকুৱেল হ'ব। তাৰপিছত নেক্সট আকৌ আমি আহিছোঁ ইয়াতে MN ডাল লাইন আছে এই বিন্দুত MN ডাল লাইন আনিছোঁ। গতিকে ইয়াতে তিনিটা এংগল, যি তিনিটা এংগল আছে এই তিনিটা চাম হ'ব 180 ডিগ্ৰী, আৰু এইটো কোৱা হয় ৰৈখিক জোৰ বুলি। তাৰপিছত ইয়াতে 4 ঠাইত আমি লিখিছোঁ ইকুৱেল টু 2 আছে, আৰু 5 ঠাইত লিখিছোঁ আমি এংগল 3। তাৰপিছত এইটো যদি আমি মানে চিৰিয়েলি লিখি দিওঁ 1 আগত 2 তাৰপিছত 3, তেতিয়াহ'লে আমাৰ যিটো প্ৰুফ কৰিব দিছিল যে এংগল 1 + 2 + 3 = 180, এইটো আমাৰ প্ৰুফ হৈ গ'ল। গতিকে তোমালোকক মই যিমান পাৰোঁ সহজতে এই গোটেই তোমালোকৰ 2021 হাফ ইয়াৰলি মেথছৰ যিমান পেপাৰ আছে কামৰূপ ডিষ্ট্ৰিক্টত এইখন কৰি দিবলৈ চেষ্টা কৰিছোঁ, আৰু গোটেই মই বিশদভাৱে আলোচনা কৰিছোঁ এই ভিডিঅ'টোত। যদি তোমালোকে শেষলৈকে এই ভিডিঅ'টো চাই আছা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা যদি তোমালোকে ভাল পাইছা, আৰু মোৰ ভিডিঅ'বোৰ যদি আগলৈকেও তোমালোকে চাব বিচাৰা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ তোমালোকে তলৰ যিটো ঘণ্টা আছে সেই ঘণ্টাটো ক্লিক কৰি তোমালোকৰ নটিফিকেশ্যন অল যিটো আছে তাত তোমালোকে ক্লিক কৰি দিবা। তোমালোকে মোৰ আগন্তুক ভিডিঅ'বিলাক তোমালোকে দিলে তোমালোকে তাত পাই থাকিবা। গতিকে আজি মই ভিডিঅ'টো ইমানতে এৰিছোঁ। নমস্কাৰ।